সোমাইয়া জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ইমান ধুনীয়াকৈ থৈছে ফুলৰ মাজত। সঁচাকৈ মন ভৰি গৈছে আহিয়ে দেখি। মোৰ ভ্লগলৈ সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি আপোনালোকলৈ লৈ আহিছোঁ এখন বিশেষ ৰেষ্টুৰেণ্ট আৰু তাৰ লগতে আছে এখন সুন্দৰ নাৰ্চাৰী। যিখন ৰেষ্টুৰেণ্টৰ সন্মুখেৰে যোৱা মানুহে একপি হ'লেও ফটো উঠি যায়। বহুত মানুহৰ ভিৰ হয় কিছু সময়ত। তাৰে অকণমান অংশ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে পালে কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। এয়া মোৰ সখীয়নী, এয়া আমি হাৰমতি পাইছোঁহি। আমি ঢকুৱাখানালৈ আহি আছোঁ, কিন্তু আহি ইমান ধুনীয়া এখন নাৰ্চাৰী এণ্ড ৰেষ্টুৰেণ্ট মানে বহুত ভাল লাগিছে পৰিৱেশটো। সেইকাৰণে আহিয়ে ভাবিলোঁ অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ। ইমান ধুনীয়া, চব পিনে মুঠতে গ্ৰীণ। এয়া ইমান ধুনীয়া। সেয়া ফুলবিলাক বিভিন্ন ভেৰাইটিজ ফুল আৰু যি ধুনীয়াকৈ সজাইছে গোটেই ফুল আৰু ৰেষ্টুৰেণ্ট দুইটা মিলি আছে। এয়া বহুত ভাল লাগিছে। এয়া বেগেনভেলিয়া, এয়া ইমান ডাঙৰ টাবত ধুনীয়াকৈ দিছে। এয়া দেখিছেনে? কিন্তু আটাইতকৈ কি ভাল লাগিছে বাৰু কওকচোন? আহিয়ে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, এই জুবিন গাৰ্গৰ এয়া প্ৰতিচ্ছবি সন্মুখত ৰাখিছে। গোটেই পৰিৱেশটো ফুলৰে সৈতে তাৰ মাজতেই আমাৰ এয়া জুবিন গাৰ্গক ৰাখিছে। বহুত ভাল লাগিছে আহি প্ৰাণৰ শিল্পীজনক দেখি। এয়া দেখিছেনে? এডনিয়াম, ভেৰাইটিজ এডনিয়াম ফুলি আছে। বহুত ভাল লাগিছে। গোটেই নাৰ্চাৰীখনলৈ ভিতৰলৈ বহুত আছে আৰু এয়া চাওকচোন ইমান ধুনীয়া ভেৰাইটিজ। মুঠতে এইবিলাক চাওক, এইবিলাক ইমপ্ৰেশ্যন। কি ধুনীয়া ভেৰাইটিজ কালাৰৰ এইবিলাক ইমপ্ৰেশ্যন আছে। তেনেদৰে এইবিলাক ইয়াত ডেকৰ কৰি ৰাখিছে। এইবিলাক ইমান ধুনীয়াকৈ ৰাখিছে চাওকচোন। ইয়াত দেখিছেনে? এই ভেৰাইটিজ, এইটো যে মই বহুত বিচাৰি আছোঁ, আজি অলপ নিব লাগিব। এইটো ইমান ধুনীয়া লাগিছে দেখিবলৈ গোটেই পৰিৱেশটো। যিহেতু মই গ্ৰীণ বহুত ভাল পাওঁ, ফুলো বহুত ভাল পাওঁ, গছ গছনি মোৰ প্ৰিয়, সেইকাৰণে মানে অলপ নোতোলাকৈ নোৱাৰিলোঁ। ইয়াত চাওকচোন ইমান ধুনীয়া পটবিলাকে যি লাগে চব নিব পাৰে কিনি। তাৰপিছত এইবিলাক সাংঘাতিক ধুনীয়া লাগিছে। এয়া গ্ৰীণ দেখিছে কিমান ডেকৰ কৰি ৰাখিছে। ইয়াৰ বিভিন্ন ধৰণৰ, এয়া আমাৰ জাপি, টিউলিপ নামটো তেওঁলোকে ইয়াত বোধহয় কিবা পাতে চাগে, ভালদৰে জনা নাই, পিছত সুধিলে ভালদৰে গম পাম। এইবিলাক পিচ লিলি, ভেৰাইটিজ পিচ লিলি আছে। ইমান পিচ লিলি থৈ দিছে, গোটেই বহুত ধুনীয়া লাগিছে। এইপিনে ইয়াতো আছে, ইয়াত ডেকৰ কৰি থৈছে। পৰিৱেশটো সোমাই সঁচাকৈ ইমান ভাল লাগিছে। ওপৰতো আছে, ওপৰলৈ যাম বাৰু, তেতিয়া আপোনালোকক দেখুৱাম। এয়া চাওক পৰিৱেশটো সাংঘাতিক ধুনীয়া, এটা মনোমোহা পৰিৱেশ, মনোমোহা এখন ৰেষ্টুৰেণ্ট। আমাৰ ইয়াতে অকণমান এয়া বহিছেহি, পৰিৱেশটো চাইছে। এয়া বহুত ধুনীয়া। মুঠতে গোটেইখিনিয়ে জাৰবেৰা, কি ধুনীয়া কালাৰ, বহুত ধুনীয়া লাগিছে। প্ৰত্যেকটো কালাৰে সাংঘাতিক ধুনীয়া। চব জাৰবেৰা। ফৰগেট মি নট, আমি ফৰগেট মি নট বুলি কওঁ, আপোনালোকে কি বুলি কয় মই তেনেকৈয়ে জানো, কিন্তু নামটো এইখিনি চব ফৰগেট মি নট। ভেৰাইটিজ অৰ্কিডবিলাক এইখিনিত আছে। এইটো অৰ্কিড ইমান ধুনীয়া লাগিছে, মই বেলেগত কিন্তু দেখা নাই দেই এই অৰ্কিডটো। এয়া এইখিনি জেগা কেৱল অৰ্কিডৰ, এই ভেৰাইটিজ অৰ্কিড ৰাখিছে ইয়াত। এইবিলাক চাওকচোন, ঢেৰ অৰ্কিড আছে ইয়াত, চব হেং কৰি থৈছে। চব গ্ৰীনাৰী, গ্ৰীণ
কি সাংঘাতিক এটা পৰিৱেশ, বহুত ভাল লাগিছে, কি ধুনীয়া লাগিছে। দেখিছেনে ইমান ধুনীয়া ধুনীয়া কালেকশ্যনবিলাক, কি মৰম লাগিছে নহয়, ইমান ধুনীয়া লাগিছে। এয়া দেখিছে কেকটাছ, বহুত ধুনীয়া লাগিছে সঁচাকৈ। এয়া ভেৰাইটিজ কালেকশ্যন আছে। এয়া বহুত মজা লাগিছে। চব পিনে ইয়াত ফুলেই ফুল, ইমান ধুনীয়া লাগিছে। কেকটাছ, ভেৰাইটিজ কেকটাছ আছে, এইবিলাক মানি প্লেণ্টৰে একোটা জাত, ইমান ভাল লাগিছে। দেখিছেনে ইমান ধুনীয়া ফুলবিলাক, চব মানি প্লেণ্ট এইবিলাক। ভেৰাইটিজ বিভিন্ন কালেকশ্যন বহুত ধুনীয়া মুঠতে নাৰ্চাৰীখনত। এয়াও কি লাগে আপোনাক, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াত, সাংঘাতিক ধুনীয়া। এয়া ইমান ধুনীয়া কেকটাছবোৰ। এয়া গোটেইখিনি দেখুৱাই দিছোঁ। লখিমপুৰৰ হাৰমতিৰ এই বিশেষ ৰেষ্টুৰেণ্ট আৰু নাৰ্চাৰীখনৰ মনোমোহা সৌন্দৰ্য আমি উপভোগ কৰি আমাৰ সখীয়নী আৰু মোৰ মানুহজন, আমি গোটেইকেইজনে ইয়াতে কিবা অকণমান যোৱাৰ বাটত খাই লওঁ বুলি ভাবিলোঁ। মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে থাকিব, ভালে থাকক। পিছত পুনৰ এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।